শিৱসাগৰত শৃংখল চলিহাৰ বাসগৃহত বদৰুদ্দিন আজমল নিশা পুনৰ শৃংখল চলিহাক সাক্ষাৎ কৰিলে বদৰুদ্দিন আজমলে শৃংখল চলিহাক নিজৰ ভাতৃ আখ্যা AIDFৰ বিধায়ক বদৰুদ্দিন আজমলে ৰাজনীতি কৰিবলৈ অহা নাই বুলি মন্তব্য কৰিলে শৃংখল চলিহাই বানপীড়িত লোকক সাহায্য আগবঢ়োৱাৰ বাবে বদৰুদ্দিন আজমলৰ প্ৰতি সমগ্ৰ শিৱসাগৰে কৃতজ্ঞ বুলি মন্তব্য কৰিলে বীৰ আছিত সেনাৰ নেতা শৃংখল চলিহাই কিন্তু আমাক অলপ টিং পাত লাগিব আপুনি এখিনি আমাক দিব লাগিব আজি আমি এতিয়াই টিং পাত দিলো কিমান দিলো ইমান ভাল লাগিছে আৰু আপুনি শিৱসাগৰৰ কাৰণে যিখিনি কৰিছে সেইখিনিৰ প্ৰতি সদায় শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ অকল শৃংখল চলিয়া কৃতজ্ঞ নহয় সমগ্ৰ শিৱসাগৰ আপোনাৰ ওচৰত কৃতজ্ঞ আমি আমাৰ কথাবোৰ স্পষ্ট কৰি দিছো আপুনি মোৰ ওচৰলৈ অহাৰ কাৰণে বহুত মানুহে বেয়া পাব আৰু বদৰুদ্দিন আজমলে মোক বহুত পইচা পাতি দি গৈছে বুলি কৈছে নাই দিয়া কথা বতৰাবোৰ চিধা চিধি কোৱাটো ভাল কিন্তু আমাক অলপ টিং পাত লাগিব আপুনি এখিনি আমাক দিব লাগিব আজি আমি এতিয়াই টিং পাত দিলো কিমান দিলো আপুনি এটা বিল আছে থানাক দিব লাগিব এটা বিল আছে থানাক আপুনি অলপ টিং পাত দিব লাগিব 450টা হয় বান এতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়াক অনুৰোধ কৰিছো বিল আছে থানাক অলপ টিং পাত দিবলৈ অনুৰোধ কৰিছো ওকে চতুৰ্থবাৰ আহিম পঞ্চমবাৰ আহিম 6 মাহ মই আহি থাকিম মাজে মাজে অলপ কামৰ কাৰণে যাব লাগিব এটোৰ কাৰণে আৰু শৃংখল মোৰ ভাই আগে মোৰ চিনাকি নাছিল এতিয়া আমি দুইজন ভাইৰ ঘৰত ভাই আহিছে আমি সেইটো যে পাব লাগে এই সম্মান ইজ্জতটো আমি পাইছো আৰু এটাই মেছেজ পাইছো যে হিন্দু না মুছলমান এক খুদাৰ সন্তান সেই মেছেজটো আমি পাই গৈ আছো আৰু আল্লাহ ঈশ্বৰ ভগৱানৰ নামত আমি মানৱ জাতিৰ সেৱা কৰিব লাগে তাৰ উদ্দেশ্য মোৰ উদ্দেশ্য এইটো কাৰণে আমি ঘূৰি আছো আপোনালোকে দোয়া কৰিব এইটো পলিটিচিয়ানসকলে এইটো জহৰ ডালাত চেষ্টা কৰিব আল্লাহ আমাক বাচাই একেলগে মিলি কাম কৰিম ইনশাআল্লাহ আহিছে আমি কিছুমান সাহায্যৰ কথা পাতিছো আৰু আমি আমাৰ স্থিতিবোৰ স্পষ্ট কৰিছো আমি জাতীয়তাবাদী মানুহ আৰু এই স্থিতিখিনি আমাৰ স্পষ্ট আৰু অনাগত দিনত তেখেতে যিখিনি শিৱসাগৰৰ কাৰণে বা বানপীড়িত মানুহখিনিৰ কাৰণে কৰিছে সময় আৰু ইতিহাসে সেইখিনি হিচাপ ল'ব আৰু সময় ইতিহাসে যি লিখিব সেই কথাখিনিয়ে ইতিহাসৰ পাতত খোদিত থাকিব মই সেইকাৰণে কৈছো যে আপুনি যিখিনি কৰিবলৈ আহিছে প্ৰকৃতাৰ্থত কৰি দেখুৱাওক আৰু তেখেতে আমাক কৰা আশ্বাস দিছে আমি অলপ টিং পাত খুজিছো এটা দিয়ে নিদিয়ে কিন্তু তেওঁ দিম বুলি কমিটমেণ্ট কৰিছে আমাৰ কেতিয়াবা কয় গুণ্ডা কেতিয়াবা কয় ডকাইত কেতিয়াবা কয় চান্দাজীৱী তাৰ মাজত যিটো সত্তা আমাৰ নিৰ্মম পতাকা সদায় উৰি থাকিব আৰু বিল আছে তেনে এই যিটো শক্তিটো কোনো ৰুধিব নোৱাৰে চিন্তা কৰিব নালাগে আমাৰ যুঁজাৰ চিন্তাটো কৰা এৰি দিয়ক